নমস্কাৰ বন্ধু বান্ধৱীসকল, এয়া হৈছে গৌৰৱ গগৈ ডাঙৰীয়া মনোনয়ন দাখিল কৰা আগমুহূৰ্তত কৰা কিছুমান দৃশ্য। তাৰ পাছতে তেওঁ লাইভ আহি কিছুমান মন্তব্য প্ৰদান কৰিছিলে। তেওঁ কোনে কি ক'লে আৰু কি বিচাৰিছে লাইভ আহি তেওঁ নিজ মুখেৰে স্বীকাৰ কৰিলে। আপোনালোকে ভিডিঅ'টো কিন্তু লাষ্টলৈকে চাব লাগিব, তেতিয়াহে আপোনালোকে বুজি পাব। আৰু যিসকল লোকে নতুনকৈ চেনেলটো চাই আছে, প্লিজ চেনেলটো এটা ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব, যাতে আমিও আগুৱাই যাব পাৰোঁ। আৰু চাওঁ আহকচোন এই লাইভ আহি তেওঁ কি ক'লে। নমস্কাৰ, মোক ক্ষমা কৰিব। মোৰ আমাৰ ফেচবুক লাইভ ইণ্টাৰনেট কানেক্টিভিটিৰ কাৰণে অলপ কাট খাই গ'ল আৰু মাজে মাজে ঢেৰ ফোনো আহি আছে। তো হ'ব পাৰে অহাবাৰ ফোনৰ যোগেদি নহয়, বেলেগ এটা লেপটপ বা টেবলেট যোগেদি ফেচবুক লাইভ কৰাটো ভাল হ'ব। যিয়ে নহওক, মই অলপ ছুটি কৰিবলৈ বিচাৰিছোঁ। যোৱাকালি খুব এটা পবিত্ৰ আৰম্ভণি হ'ল আৰু শেষত গৈ ৰাইজ ইমান ওলাই আহিলে। মই তাৰ বাবে চবকে ধন্যবাদ জ্ঞাপন কৰিছোঁ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু যিমান আমাৰ কৰ্মীখিনি আহিছে চবকে মই আহ্বান জনাইছোঁ যে এতিয়া আমি এই গতিটো ধৰি ৰাখিব লাগিব। আমি চুকে কোণে মানুহে ঘৰলৈ যাব লাগিব, মানুহৰ ওচৰলৈ যাব লাগিব। আমাৰ খুব সুন্দৰকৈ এয়া সময়ত আমি ৰাইজৰ মাজত আমাৰ প্ৰচাৰখিনি চলি আছে। মই মাত্ৰ আমাৰ কৰ্মীখিনি আৰু যিসকল আমাৰ শুভচিন্তকসকল আছে, মই সকলোকে আহ্বান জনাইছোঁ যে এয়া আমাৰ অসমৰ নিৰ্বাচন, এয়া আমাৰ অসমৰ ভৱিষ্যত, অসমৰ স্বাভিমানৰ এটা নিৰ্বাচন। আহক আমি সকলোৱে ওলাই আহি যিমান আমি পাৰোঁ, যেনেকৈ আমি পাৰোঁ, আমি মানুহৰ ওচৰলৈ যাওঁ, নিজে এটা গোট খুলি মানুহৰ ওচৰলৈ যাওঁ, নিজে কিছুমান মানুহ নিজৰ ঘৰলৈ মাতি আনি কথাখিনি পাতোঁ। কিছুমানৰ মানুহ হ'ব পাৰে কিছু অসুবিধা আছে সভালৈ আহিবলৈ, তেখেতৰ ওচৰলৈ যাওঁ। তো মই যুৱকসকলক আহ্বান জনাইছোঁ যে তোমালোকে য'তে পাৰা নিজৰ এটা গ্ৰুপ বনাই তোমালোকে মানুহৰ ওচৰলৈ যোৱা। যিমান আমাৰ আইসকল আছে, মহিলাখিনি আছে, আপোনালোকে যিমান পাৰে আপোনালোকে যাওক, ৰাইজৰ লগত একগোট হওক, ৰাইজৰ লগত কথাখিনি পাতক। আৰু যিমান আমাৰ বুদ্ধিজীৱীসকল আছে, খেতিয়ক আছে, শ্ৰমিক আছে, চবকে মই আশা কৰোঁ যে আপোনালোকে নিজৰ নিজৰ অঞ্চলত মানুহৰ মাজত যাব, চৰ্চা কৰিব। আৰু য'তে যদি আপোনালোকে ভাল এটা সভা বা ভাল মানুহৰ লগত আপোনালোকে কথা পাতি ভাল পায়, এটা ফটো ল'ব, মোক টেগ কৰিব। আৰু মই চেষ্টা কৰিম যে যিমান লোকে মই পাৰোঁ, মই আপোনালোকৰ ফটোত মই ৰেছপণ্ড দিম, লাইক দিম, কমেণ্ট দিম। তো আহক, এইটো এটা পাব্লিক কেম্পেইন হওক। আমি সকলোৱে আহি ৰাইজৰ গোটেই ৰাইজ মিলি য'তে আছোঁ, যোৰহাট, শিৱসাগৰ, মাজুলী, টিয়ক, নাজিৰা, য'তে আছোঁ, বাহিৰৰ পৰাও যদি আছোঁ, আমি ফোনৰ যোগেদি আমি যিমান পাৰোঁ আহক, আমি সকলোৱে মিলি আমাৰ অসমটো আমি জিকাই দিওঁ। আমাৰ অসমক যি এটা সন্মান লাগে, আমাৰ অসমত যি এটা মান মৰ্যাদা লাগে, আহক আমি সকলোৱে মিলি আমাৰ নিজৰ অসমক সেই স্থানলৈ লৈ যাওঁ। মই সেইখিনিয়ে কথা আপোনালোকৰ মাজত আজি ক'বলৈ আহিছিলোঁ। পুনৰবাৰ চবকে ধন্যবাদ। খুব সুন্দৰ পৰিৱেশ যোৱাকালি আছিলে। আৰু যিসকলে আহিলে, যিসকলে দূৰৰ পৰা আমাক শুভেচ্ছা জ্ঞাপন কৰিলে, ফেচবুক যোগেদি শুভেচ্ছা জ্ঞাপন কৰিলে, মই চবকে নিজৰ আন্তৰিক মৰম আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। ধন্যবাদ। আৰু আজি এটা বেলেগ এটা দিন। আজিৰ দিনটো খুব মোৰ কাৰণে এটা ভাল দিন। আজিৰ দিনলৈকে মই খুব বাট চাই আছিলোঁ। আজি আমি নিজৰ কেম্পেইন ছং, আমি এটা কেম্পেইন ছং বনাইছোঁ এইখন নিৰ্বাচনৰ কাৰণে। আৰু আজি সেই কেম্পেইন ছংটো আজি আমি আনুষ্ঠানিকভাৱে উদ্ঘাটন কৰিম। তো বাট চাই থাকক। আজি দিনটো 9:30 বজাত আমি অসমৰ 14 নং যোৰহাট লোকসভা সমষ্টিৰ বাবে বা সমগ্ৰ অসমৰ বাবে যে আমি এটা
কেম্পেইন সং যে বনাইছোঁ এইটো আজি আমি ৰাইজৰ মাজত মুকলি কৰিম এই গানটো বনাওঁতে মোক যথেষ্ট মই আনন্দিত হ'লোঁ বহুত মই শিকিবলৈ পাৰিলোঁ যে গান কেনেকৈ বনে আৰু আৰ্টিষ্টসকলৰ লগত কথাখিনি পাতি খুব ভাল লাগিল তো আজি বাট চাই থাকক 9:30 বজাত আমাৰ মূল কেম্পেইন সং ওলাব আৰু মই কৈছোঁ যে এইটো গান আপোনালোকে খুব ভাল পাব মোক এক গান বনাওঁতে সকলো শিল্পীসকলৰ লগত কথাখিনি পাতি খুব ভাল লাগিলে আৰু মই আশা কৰোঁ যে যিমান মই আনন্দিত হ'লোঁ গান ওলোৱাৰ পিছত আপোনালোকেও হ'ব আৰু